এতিয়া নকালিকা ফলছলৈ ওলাই আছোঁ, তাৰপৰা গাৰ্ডেন অফ কেভছলৈ যাম। তো এতিয়া বাহিৰত ওলাওঁ অকণমান, বাহিৰত ওলাই পেলাই এইখন মোৰ আছে ইয়াত ডিউক 390। তো কালি মই ইয়াতে থাকিলোঁ, মেইন ইয়াতে থাকিলোঁ মানে আপোনাৰ চৌৰা। এতিয়া ওলাই যাওঁ নৈকালিকা ফলছলৈ। এতিয়া ৰাতিপুৱা কিবা ব্ৰেকফাষ্ট এটা কৰি লওঁ, ভোক লাগিছে, কালি ৰাতি কোনে খালোৱে মানে টোপনি নিচা ধুয়ে থাকিলোঁ। চ' আপোনালোকক দেখাওঁগৈ মই নৈকালিকা গ'ল্ড স্পৰ গৈ পেলাই তলত পাই আছোঁ গাইজ। এতিয়া এভেইলেবলত মানে অকল পুৰি আৰু চব্জি আছিলে, চ' অৰ্ডাৰ দিলোঁগৈ। কিন্তু বস্তু এটা দেখাই দিওঁ মই আপোনালোকক। তো এইটো অমলেটটো চাইছে ন, পূৰা প্লেইন মানে, নিমখো নাই আৰু পিঁয়াজো দিয়া নাই মানে। আৰু এইটো আপোনাৰ চব্জিটো ছেম এনেকৈ, পিঁয়াজো নাই আৰু জলকীয়া নাই। কিন্তু আমাৰ অসমত সেনেকৈ নহয়, পিঁয়াজটো আৰু জলকীয়াটো দিব লাগে, কিন্তু এক্সট্ৰাকৈ দিছে মানে, চব এক্সট্ৰা মানে। কিন্তু একো নাই, খাবলৈ অকণমান ভালেই আছে টেষ্ট, একো নাই আৰু আছে বৰ্ডখনত। ময়ো ধৰিব পৰা নাই কি দেখাইছে, কিন্তু এটাই জানো এই খাচীটো ধৰিব পাৰি আছোঁ। চ' ইয়াৰ পৰা এইটো এটা ভিউ পইণ্ট হয়। তো মই আপোনালোকক দেখাই দিওঁ। এইটো চাব গাইজ, ইমান ধুনীয়া পাথৰবিলাকৰ লগত ইমান ধুনীয়াকৈ ৱাটাৰ পৰা ফল হৈ আছে। এইটো চাব গাইজ, এইটো এটা ভিউ পইণ্ট হয়, বেলেগ ৰাস্তা আছে। চ' ইয়াৰ পৰা ভেলীটো অকণ দেখাই দিওঁ। আৰু সেই তাত এটা ৱাটাৰফল আছে গাইজ, অলপমান জুম কৰি দিওঁ, দেখি পাবনে নাপায় জানো, অলপমান পাইছে। ভেলীখন চাব গাইজ, ইমান ধুনীয়া, চাৰিওফালে ভেলীয়ে ভেলী আৰু মেঘালয়া। আৰু সেইটো এটা ৱাটাৰফল আছে, সেইটোৱে ইয়াত দেখি নাই পোৱা, কেমেৰাই ধৰিব পৰা নাই, অকণমানে দেখি ধৰিব পাৰিছে চাগে। চ' গাইজ ইয়াৰ পৰা ওলাওঁ। এইটো ভাল লাগিছে কিন্তু দেই, পূৰা পাথৰবিলাক জিলিকি আছে, ৱাটাৰফল হৈ আছে, পাতল পূৰা শ্ল'ম' টাইপত গাইজ চাব, পূৰা শ্ল'ম' টাইপত। বেছি প্ৰভাৱ পৰিলে পূৰা শ্ল' মোশ্যন হৈ যায় মানে। চ' ইয়াৰ পৰা এতিয়া আমি নৈকালিকা ফলছ ওলাম। বিল্ডিংবোৰো চাব গাইজ, ইমান ওপৰত কেনেকৈ জানো বনাইছে বিল্ডাৰবিলাকে, ভগৱান জানে আৰু ইঞ্জিনিয়াৰবিলাকে। বিল্ডাৰবিলাকো যে ৰিস্ক লৈছে ইমান পাহাৰৰ ওপৰত বনাব পাৰে বুলি। ত' বাইকখন কেনেকুৱা লাগিছে এবাৰ কৈ দিব। নৰ্মেল আৰু গ্ৰাফিক্স মাৰা নাই। তো ওলাওঁ এতিয়া, বলক গাইজ। সেই গাইজ, তো এতিয়া নৈকালিকা ফল যাম এইটো ফালে। আৰু আপোনাৰ ডাঙৰ বজাৰখন এইপিনে আছে, চেৰাপুঞ্জী বজাৰখন। আৰু এইটো আপোনাৰ বৰ্ডত লিখা আছে এইপিনে গুৱাহাটী যোৱা আৰু শ্বিলং যোৱা। চ' এতিয়া সোমাই যাওঁ, তাত গৈ আপোনাৰ চাওঁ ভিতৰত কেনেকৈ ৰাস্তা, মেপটো লগাই লওঁ এতিয়া। আৰু এটা বস্তু চাব গাইজ, ন'টিছ কৰিলোঁ, এইটো চাব জনি। সেই গাইজ, তো নৈকালিকা ভিলেজৰ এণ্ট্ৰি হ'লোঁ। ইয়াৰ পৰাই নৈকালিকা ফলছটো দেখা পায়। চ' আপোনালোকে চাওক, ভিলেজখন ইমান ধুনীয়া লাগিছে দূৰৰ পৰা চাবলৈ। আৰু ভেলীখনটো চাবই, ভেলীটো ক'ব লগা একো কথাই নাই। তো আপোনালোকে এটা মোক বস্তু দেখাওঁ, এইটো গাইজ চাব, এটা ফাৰ্ম হাউচ। ইয়াতে এটা যদি ফাৰ্ম হাউচ হৈ যায় আৰু কি মজা লাগিব। ভিলেজখন চাব গাইজ, ইমান ধুনীয়া ভিউ, কিন্তু ফাৰ্ম হাউচটোৱে বেছি মজা লাগিছে ইয়াৰ পৰা। এনেকাই লাগে আৰু কি লাগে নহয় জীৱনত। তো গাইজ, আপুনি এতিয়া নৈকালিকা ফলছ গ'লে এইফালে যাব, তো এইটো ফালে নাযাব। অহা সময়ত বাৰু এইটো ফালেদি ওলাই যাব পাৰিব আপুনি। চ' আমিতো অহা সময়ত গাৰ্ডেন অফ কেভ যাম, এইটো ফালে যাম। এইটো আপোনাৰ মিকা বুলি কয়, চাইৱান মিকা। চ' ইয়াত আপুনি টি কফি বুলি পাই যাব দেখোন, কেফে খোলা নাই এতিয়ালৈ। তো আগলৈ যাওঁ। এইটো নৈকালিকা ফলছৰ টিকেট কাউণ্টাৰ। চ' ইয়াত লিখা আছে, এইটো ৰাস্তা বন্ধ আছিলে। তো ধুনীয়া লাগিছে গেটখনে চাই, পুৰা শান্তি আছে জেগাটো। এতিয়া ভিতৰলৈ সোমাই যাওঁ, কেনেকৈ বা হয় চিনটো চাব লগা। গাইজ বলক। সেই গাইজ, তো নৈকালিকা ফলছত পালোহি। চ' ইমান ধুনীয়া পৰিৱেশ আৰু যি ধুনীয়া বতাহ মাৰি আছে, চুলি আপোনালোকে চাইছে চাগে কেনেকুৱা হৈ গৈছে, টেৰামেটা গাঞ্জা। চ' আপোনালোকক মই এতিয়া ফলছটো দেখাওঁ। চ' ইয়াৰ পৰা আহিলোগৈ মানে, এইপিনে ৰাস্তা বন্ধ আছিল। আৰু ইমান ধুনীয়া, বাপৰে বাপ, কেতিয়াও ভবাই নাছিলোঁ মানে। চ' দেখাই দিওঁ আপোনালোকক। চ' গাইজ, সেইটো নৈকালিকা ফলছ, বাপৰে বাপ, তাত গা ধুব পাৰিলে। গাইজ ইমান ধুনীয়া মাউণ্টেইনবিলাক চাওক গাইজ।
পুৰা মাউণ্টেইনছৰ তলত বাপৰে একদম ইমান ধুনীয়া ৱাটাৰফল ইমান শ্ল' মোশ্যনত কৰি আছে গাইজ তো গাইজ ইয়াত পুৰা বহা জেগা আছে ধুনীয়াকৈ